Himanta Biswa go back. Go back, go back. Biswajit Jagise. Jagise, Jagibo. Rajpath Sanjay Kisan Kumar Kamna. Jagise. Ahimsa, Jagibo. Rise Jagise. Jagise, Jagibo. ধৰণৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু তিনিচুকীয়া জিলাৰ সমগ্ৰ ৰাইজৰ একগোট হৈ আজি এই কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু এই কাৰ্যসূচীৰ দুটা মূল উদ্দেশ্য আছে। প্ৰথমটো হ'ল মাইক্ৰ' ফাইনেন্স যি লোন মানুহবিলাকে লৈছিল, সেই লোনটো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ফিতাহী মৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মিছা প্ৰতিশ্ৰুতি দিয়া হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল যে মাইক্ৰ' ফাইনেন্সৰ লোনটো ৰেহাই কৰিম বুলি। আৰু এই প্ৰতিশ্ৰুতি আমি বিচৰা নাছিলোঁ। এই প্ৰতিশ্ৰুতি পবিত্ৰ সদনৰ মজিয়াৰ পৰা তেখেতে প্ৰদান কৰিছিল কেৱল মাত্ৰ নিৰ্বাচনৰ বৰ্তনী পাৰ কৰিবৰ কাৰণে। এই ধৰণৰ কথা এতিয়া আমাক বোধ হৈছে, কিন্তু সাধাৰণ ৰাইজে মানি নলয়। তেখেতে যেতিয়া এবাৰ কথাবিলাক কৈ দিলে আমি এইটো প্ৰতিশ্ৰুতি মানি লৈছোঁ। আৰু যেতিয়ালৈকে মাইক্ৰ' ফাইনেন্সৰ লোন মাফ কৰি প্ৰতিখন আই মাতৃৰ হাতত NOC প্ৰদান নকৰে, তেতিয়ালৈকে কিন্তু আজি বিধায়কক ঘৰ ঘূৰাই আছে, মন্ত্ৰীৰ ঘৰ ঘূৰাই আছে। যদি প্ৰয়োজন হয় আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ ঘূৰাই সাজু আছোঁ। আৰু দ্বিতীয় কথাটো হ'ল স্মাৰ্ট মিটাৰ। যিটো সময়ত অসম ইমান উন্নত হোৱা নাই, যিটো সময়ত মানুহৰ হাতত স্মাৰ্টফোন নাই, সেইটো সময়ত কিন্তু এই বিজেপি চৰকাৰে আদানী আৰু আম্বানীৰ পকেট গৰম কৰিবৰ কাৰণে তেখেতলোকে এই যে আদানী কোম্পানী, জেনেছ কোম্পানী এখন স্মাৰ্ট মিটাৰ মানুহৰ ঘৰে ঘৰে ইনষ্টল কৰিছে। কথাটো হ'ল যিখন মানুহৰ হাতত স্মাৰ্টফোন নাই, সেইজন মানুহে স্মাৰ্ট মিটাৰ ৰিচাৰ্জ কেনেকৈ কৰিব? আৰু কথাটো হ'ল আগত যিবিলাক মিটাৰ আছিলে পুৰণা, তাত বিল আহিছিলে 200, 300, 400, এতিয়া বিল আহে 4,000, 5,000, 6,000। সেইদিনা যেতিয়া হতিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিছিল, সেইদিনা মোক এৰেষ্ট কৰাইছিল। সেইদিনা পুলিচ বিষয়াজনে কৈছে, ধৰ্মৰাজ মোৰো বিল 4,500 আহিছে, কি কৰিবা? কথা ক'ব নোৱাৰিম। এইবিলাক কথা সঁচা হয় না? কওকচোন আপোনালোকে। সঁচা কথা, সঁচাকৈ বিলে মাথা মাৰ দিছে। এতিয়া কথাটো হ'ল চিধা কথাতে আমাৰ চিধা ৰাইজৰ অনতি পলমে যিবিলাক স্মাৰ্ট মিটাৰ লগোৱা হৈছে, স্মাৰ্ট মিটাৰ ঘূৰাই আনিব লাগিব, পুৰণা মিটাৰসমূহ বাহাল ৰাখিব লাগিব। যদি এই ব্যৱস্থাসমূহ তেখেতলোকে গ্ৰহণ কৰিব নোৱাৰে, তেনেহ'লে কিন্তু তিনিচুকীয়াবাসীৰ ৰাইজ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতি ৰেডি আছে। নিজে মিটাৰ খুলি আনিব, মন্ত্ৰী MLA বিধায়কৰ ঘৰৰ চোতাল স্মাৰ্ট মিটাৰ পেলাই দিয়া হ'ব। যি কৰিব, আমাৰ কোনো তেতিয়া দায়িত্ব নহ'ব। হিমন্ত বিশ্ব go back. Go back, go back. Biswajit Jagise. Jagise, Jagibo. Rajpath Sanjay Kisan Kumar Kamna. Jagise. Ahimsa, Jagibo. Rise Jagise. Jagise, Jagibo. ধৰণৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু তিনিচুকীয়া জিলাৰ সমগ্ৰ ৰাইজৰ একগোট হৈ আজি এই কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু এই কাৰ্যসূচীৰ দুটা মূল উদ্দেশ্য আছে। প্ৰথমটো হ'ল মাইক্ৰ' ফাইনেন্স যি লোন মানুহবিলাকে লৈছিল, সেই লোনটো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ফিতাহী মৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মিছা প্ৰতিশ্ৰুতি দিয়া হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল যে মাইক্ৰ' ফাইনেন্সৰ লোনটো ৰেহাই কৰিম বুলি। আৰু এই প্ৰতিশ্ৰুতি আমি বিচৰা নাছিলোঁ। এই প্ৰতিশ্ৰুতি পবিত্ৰ সদনৰ মজিয়াৰ পৰা তেখেতে প্ৰদান কৰিছিল কেৱল মাত্ৰ নিৰ্বাচনৰ বৰ্তনী পাৰ কৰিবৰ কাৰণে। এই ধৰণৰ কথা এতিয়া আমাক বোধ হৈছে, কিন্তু সাধাৰণ ৰাইজে মানি নলয়। তেখেতে যেতিয়া এবাৰ কথাবিলাক কৈ দিলে আমি এইটো প্ৰতিশ্ৰুতি মানি লৈছোঁ। আৰু যেতিয়ালৈকে মাইক্ৰ' ফাইনেন্সৰ লোন মাফ কৰি প্ৰতিখন আই মাতৃৰ হাতত NOC প্ৰদান নকৰে, তেতিয়ালৈকে কিন্তু আজি বিধায়কক ঘৰ ঘূৰাই আছে, মন্ত্ৰীৰ ঘৰ ঘূৰাই আছে। যদি প্ৰয়োজন হয় আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ ঘূৰাই সাজু আছোঁ। আৰু দ্বিতীয় কথাটো হ'ল স্মাৰ্ট মিটাৰ। যিটো সময়ত অসম ইমান উন্নত হোৱা নাই, যিটো সময়ত মানুহৰ হাতত স্মাৰ্টফোন নাই, সেইটো সময়ত কিন্তু এই বিজেপি চৰকাৰে আদানী আৰু আম্বানীৰ পকেট গৰম কৰিবৰ কাৰণে তেখেতলোকে এই যে আদানী কোম্পানী, জেনেছ কোম্পানী এখন স্মাৰ্ট মিটাৰ মানুহৰ ঘৰে ঘৰে ইনষ্টল কৰিছে। কথাটো হ'ল যিখন মানুহৰ হাতত স্মাৰ্টফোন নাই, সেইজন মানুহে স্মাৰ্ট মিটাৰ ৰিচাৰ্জ কেনেকৈ কৰিব? আৰু কথাটো হ'ল আগত যিবিলাক মিটাৰ আছিলে পুৰণা, তাত বিল আহিছিলে 200, 300, 400, এতিয়া বিল আহে 4,000, 5,000, 6,000। সেইদিনা যেতিয়া হতিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিছিল, সেইদিনা মোক এৰেষ্ট কৰাইছিল। সেইদিনা পুলিচ বিষয়াজনে কৈছে, ধৰ্মৰাজ মোৰো বিল 4,500 আহিছে, কি কৰিবা? কথা ক'ব নোৱাৰিম। এইবিলাক কথা সঁচা হয় না? কওকচোন আপোনালোকে। সঁচা কথা, সঁচাকৈ বিলে মাথা মাৰ দিছে। এতিয়া কথাটো হ'ল চিধা কথাতে আমাৰ চিধা ৰাইজৰ অনতি পলমে যিবিলাক স্মাৰ্ট মিটাৰ লগোৱা হৈছে, স্মাৰ্ট মিটাৰ ঘূৰাই আনিব লাগিব, পুৰণা মিটাৰসমূহ বাহাল ৰাখিব লাগিব। যদি এই ব্যৱস্থাসমূহ তেখেতলোকে গ্ৰহণ কৰিব নোৱাৰে, তেনেহ'লে কিন্তু তিনিচুকীয়াবাসীৰ ৰাইজ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতি ৰেডি আছে। নিজে মিটাৰ খুলি আনিব, মন্ত্ৰী MLA বিধায়কৰ ঘৰৰ চোতাল স্মাৰ্ট মিটাৰ পেলাই দিয়া হ'ব। যি কৰিব, আমাৰ কোনো তেতিয়া দায়িত্ব নহ'ব।